নমস্কাৰ, মোৰ নাম শ্ৰী অয়ন শইকীয়া আৰু আপোনালোকৰ কাৰণে আকৌ এটা মই প্ৰশ্ন লৈ আহিছোঁ। সকলোৱে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব চাগে, মই আশা কৰিলোঁ। এতিয়া শুনিব। সেই প্ৰশ্নটো শুনাৰ আগত ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মই আপোনালোকৰ পৰা এটাই অনুৰোধ কৰিছোঁ যে সকলোৱে মই গান গোৱা যদি দেখিছে তেন্তে সেই ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটাও লাইক ছাবস্ক্ৰাইব এটাও ভিউ নাই আহা। মই বহুত কষ্ট কৰিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব। এতিয়া প্ৰশ্নটো শুনিব। এডাল গছত 12টা চৰাই আছে, সিডাল গছতো 12টা চৰাই আছে। তাৰ পৰা সেই 12টা গোট খালে, গোট খাই পেলাই 24টা চৰাই হ'ল। এইফালে 12টা আছিল, এইফালে 12টা আছিল, কিন্তু সেই চৰাইকেইটাই মানে যোনে 12টা আছিল না, তাৰ পৰা 12টা চৰাই কি হ'ল, এটা ঘৰৰ ছাটত বহিলে আৰু 12টা এটা ঘৰৰ ছাটত বহিলে। মানে 12টা বুলি নহয়, চৰাইবিলাক এজাক চৰাই এফালে বহিলে, এজাক চৰাই এফালে বহিলে। 12টা বুলি কোৱা নাই, মই কোনো সংখ্যা কোৱা নাই, শুনিব এতিয়া। তেতিয়া সিহঁতে এইফালে এটা বহিল, এইফালে এটা বহিল। তাৰ পাছত কি হৈছে, সিহঁতে বহাৰ পিছত মই কোৱা নাই কেইটা চৰাই আছে দেই, তাত থকা চৰাইকেইটাই কি কৰিলে, সেইফালৰ পৰা চৰাইকেইটাই ক'লে যে তোমালোকৰ পৰা ইয়ালৈ এটা আহিলে সমান সমান হ'ব। এইফালৰ পৰা ক'লে মানে ইয়াৰ পৰা এইফালৰ পৰা ক'লে যে তোমালোকৰ পৰাহে নহয়, তোমালোকৰ পৰাহে এটা ইয়ালৈ আহিলে আমাৰ সমান সমান হ'ব, সেনেকৈ ক'লে। কিন্তু এতিয়া আপোনালোকে ক'ব লাগিব এইফালে কেইটা আছে আৰু এইফালে কেইটা আছে, মানে কোনফালে বেছি আছে বা কোনফালে কম আছে। যি নহওক, এইফালেও বেছি দিব পাৰে আপোনালোকে, এইফালেও বেছি দিব লাগে। খালি এই 12টা চৰাই আছিল, মই 24টা বুলি কৈছিলোঁ ভুলতে। 12টা চৰাই আছিলে, সেইবোৰ 12টা উলিয়াব। প্ৰশ্নটো হৈ গ'ল, ধন্যবাদ।